নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো মোক বহুতে এটা প্ৰশ্ন কৰিছিল যে যদি আমি 100টা কয়লাৰ কুকুৰাক পোহপাল দিওঁ তেনেহলে সিহঁতক বিক্ৰীৰ উপযুক্ত কৰালৈ আমাৰ কিমান টকা খৰচ হ'ব আৰু সিহঁতক বিক্ৰী কৰাৰ পাছত আমাৰ কিমান টকা লাভ হ'ব সেই বিষয়ে আমাক জনাবচোন আৰু এই ভিডিঅ'টো মই আপোনালোকক সেই বিষয়ে জনাম ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব বন্ধু বান্ধৱীসকল যদি আপোনালোকে মোক এতিয়ালৈ ইনষ্টাগ্ৰামত ফলো কৰা নাই তেনেহলে মই ইনষ্টাগ্ৰামৰ লিংক ডেসক্ৰিপচন বক্সত দি থৈছো আৰু সেই লিংকটো ক্লিক কৰি আপোনালোকে মোক ইনষ্টাগ্ৰামতে এবাৰ ফলো কৰি দিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কয়লাৰ ডাবল এফজি কুকুৰা পালন কৰিব বিচাৰে তেনেহলে তাৰ বাবে আপোনালোকে কয়লাৰ ডাবল এফজি কুকুৰাৰ পোৱালি ক্ৰয় কৰিব লাগিব আৰু কয়লাৰ ডাবল এফজি কুকুৰাৰ এদিনীয়া এটা পোৱালিৰ মূল্য প্ৰায় 25 টকাৰ পৰা আৰম্ভ কৰি 35 টকা পৰ্যন্ত হয় আৰু যদি আমি কয়লাৰ ডাবল এফজিৰ এটা পোৱালিৰ মূল্য 30 টকা বুলি হিচাপ কৰো তেনেহলে সেই হিচাপে 100টা পোৱালিৰ মূল্য কিমান হ'ব 3000 টকা কয়লাৰ ডাবল এফজি কুকুৰাৰ পোৱালিবোৰক যদি আপোনালোকে প্ৰথম অৱস্থাত প্ৰি-ষ্টাৰ্টাৰ দানা খাবলৈ দিয়ে আৰু তাৰ পাছৰ পৰা যদি সিহঁতক আপোনালোকে ঘৰুৱা খাদ্য খাবলৈ দিয়ে আৰু লগতে বাহিৰত মুকলি ঠাইত এৰি দিয়ে তেতিয়া 90 ৰ পৰা 100 দিনৰ ভিতৰত কয়লাৰ ডাবল এফজি কুকুৰাৰ ওজন 2.5 কেজি হৈ যায় কিন্তু যদি আপোনালোকে কয়লাৰ ডাবল এফজি কুকুৰাবোৰক কেৱল ব্ৰইলাৰৰ দানা খুৱাই পোহপাল দিয়ে তেতিয়া 60 ৰ পৰা 70 দিনত সিহঁতৰ ওজন প্ৰায় 2 কেজি হৈ যায় যদি আপোনালোকে কয়লাৰ ডাবল এফজি কুকুৰাবোৰক কেৱল কমাৰ্চিয়েল দানা খুৱাই পোহপাল দিব বিচাৰে তেনেহলে 100টা কয়লাৰ কুকুৰাক প্ৰায় 450 কেজি দানাৰ প্ৰয়োজন হ'ব মানে 2 কেজি ওজন হবৰ বাবে এটা কয়লাৰ কুকুৰাই প্ৰায় 4.5 কেজি দানা খায় তেনেহলে সেই হিচাপে 100টা কুকুৰাৰ কাৰণে কিমান দানাৰ প্ৰয়োজন হ'ব 450 কেজি আৰু ব্ৰইলাৰৰ কাৰণে যিবোৰ দানা আহে তাৰ দাম প্ৰতি কেজিত প্ৰায় 50 ৰ পৰা 52 টকা পৰ্যন্ত হয় আৰু যদি আমি প্ৰতি কেজি ব্ৰইলাৰৰ দানাৰ দাম 52 টকাকৈ হিচাপ কৰো তেনেহলে সেই হিচাপে 450 কেজি দানাৰ দাম কিমান হ'ব 23400 টকা 100টা কয়লাৰৰ কাৰণে আপোনালোকে ভ্যাকচিনো ক্ৰয় কৰিব লাগিব দৰবো ক্ৰয় কৰিব লাগিব আৰু লগতে সিহঁতক যেতিয়া আপোনালোকে ব্ৰুডিং কৰিব তেতিয়া মজিয়াত আপোনালোকে ধানৰ ভুচিও পাৰি দিব লাগিব আৰু লগতে কাৰেণ্টৰ খৰচ এই গোটেইখিনি মিলি খৰচ হ'ব সৰ্বমুঠ প্ৰায় 1600 টকা মানে 1600 টকা আৰু যাতায়াতৰ খৰচ হ'ব প্ৰায় 1000 টকা এতিয়া সৰ্বমুঠ কৰো কিমান হয় 100টা কয়লাৰ ডাবল এফজি কুকুৰাৰ পোৱালিৰ মূল্য হ'ব 3000 টকা 450 কেজি দানাৰ দাম হ'ব 23400 টকা কাৰেণ্টৰ খৰচ ধানৰ ভুচি আৰু দৰবৰ খৰচ হ'ব প্ৰায় 1600 টকা আৰু যাতায়াতৰ খৰচ 1000 টকা সৰ্বমুঠ কিমান হয় 29000 টকা মানে 100টা ব্ৰইলাৰক বিক্ৰীৰ উপযুক্ত কৰালে আপোনালোকৰ কিমান টকা খৰচ হ'ব পাৰে প্ৰায় 29000 টকা এতিয়া মই আপোনালোকক জনাম যে যদি আপোনালোকে কয়লাৰ ডাবল এফজি কুকুৰাবোৰক কিমানখিনি টকা খৰচ কৰি বিক্ৰীৰ উপযুক্ত কৰি দিয়ে তেতিয়া আপোনালোকে সিহঁতক কিমান দামত বিক্ৰী কৰিব পাৰিব আৰু সিহঁতক বিক্ৰী কৰাৰ পাছত আপোনালোকৰ কিমান টকা লাভ হ'ব সেই বিষয়ে যদি আপোনালোকে 100টা কয়লাৰ ডাবল এফজি কুকুৰাৰ পোৱালিৰে ফাৰ্ম কৰে তেতিয়া বিক্ৰীৰ দিনাখনলৈকে 100টাৰ ভিতৰত 100টাই বাছি নাথাকিব কিছুমানৰ মৃত্যু হ'ব আৰু যদি আমি 100টা কয়লাৰ ডাবল এফজি কুকুৰাৰ পৰা মৃত্যুৰ নামত 10টা বিয়োগ কৰি দিওঁ তেতিয়া কিমানটা থাকিব 90টা কুকুৰা আৰু যদি এটা কয়লাৰ ডাবল এফজি কুকুৰাৰ ওজন 2 কেজি হয় তেনেহলে সেই হিচাপে 90টা কুকুৰাৰ ওজন কিমান হ'ব 180 কেজি আৰু কয়লাৰ ডাবল এফজি কুকুৰাৰ মূল্য ঠাই ভেদে আৰু সিজন ভেদে বেলেগ বেলেগ হয় কয়লাৰ ডাবল এফজি কুকুৰাৰ হোলসেল মূল্যৰ প্ৰতি কেজিত 120 টকাৰ পৰা আৰম্ভ কৰি 150 টকা 200 টকা 250 টকা বা কেতিয়াবা 300 টকা পৰ্যন্ত হয় আৰু যদি আমি কয়লাৰ ডাবল এফজি কুকুৰাৰ হোলসেল মূল্যৰ প্ৰতি কেজিত 220 টকাকৈও হিচাপ কৰো তেনেহলে সেই হিচাপে 180 কেজি কয়লাৰ ডাবল এফজি কুকুৰা বিক্ৰী কৰিলে আপোনালোকে কিমান টকা পাব 39600 টকা আৰু কয়লাৰ ডাবল এফজি কুকুৰাখিনিক পোহপাল দিওঁতে আপোনালোকৰ কিমান টকা খৰচ হ'ব পাৰে প্ৰায় 29000 টকা আৰু যদি আমি 39600 টকাৰ পৰা 29000 টকা বিয়োগ কৰি দিওঁ তেতিয়া কিমান থাকিব 10600 টকা মানে 100টা কয়লাৰ ডাবল এফজি কুকুৰাক যদি আপোনালোকে পোহপাল দিয়ে তেতিয়া প্ৰায় 70 দিনৰ ভিতৰত আপোনালোকে কিমান টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব প্ৰায় 10600 টকা বন্ধু বান্ধৱীসকল ইয়াত যে লাভ 10600 টকা দেখুৱাইছে এটো অলপমান কম বা বেছিও হ'ব পাৰে হেতু নিৰ্ভৰ কৰিব কয়লাৰ ডাবল এফজি কুকুৰাৰ পোৱালি আপোনালোকে কিমান দামত ক্ৰয় কৰিব আপোনালোকে দানা কিমান দামত ক্ৰয় কৰিব আৰু কয়লাৰ ডাবল এফজি কুকুৰাক আপোনালোকে কিমান দামত বিক্ৰী কৰিব হেতুৰ ওপৰত এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এখিনিতে সামৰি মাৰিছো ধন্যবাদ